नमस्कार बंधुসকল प्रथमते आपनालोके मोर ए वीडियोটো চাওকচোন। क्या नाम है चोट लग गई है। ठीक, और सबसे बड़ी बात है कि सबसे पहले ये भाई उस समय सोनम सर के पास स्टेज पर थे। इनका कहना था कि सोनम सर को गालियां दी हैं, उसके बाद स्टेज से उठा के गए हैं। जिस तरीके से हमारी दिल्ली पुलिस एसटीएफ यहाँ पर आई थी विदाउट ड्रेस में, सबसे पहले हमारे वॉलंटियर्सों को क्या नाम है वो उठाकर पहले बाहर फेंके, उसके बाद सोनम सर को ऊपर क्या नाम है लेके गए। मैं पीछे से वहाँ से गया, उनसे बात करने के लिए मैं भी गया, तो मुझे क्या नाम है दो लोग इस तरीके से उठाए, मेरे ब्रीड सर की क्या नाम है चोट लग गई है। ठीक, और सबसे बड़ी बात है कि सबसे पहले सोनम वांगचुक सर का क्या नाम है उन्होंने तुरंत दोनों पैर उठाया। ये बताइए, नोचते जैसे भेड़िए नहीं नोचते हैं, उनको भेड़ियों से भी बदतर नोचते हुए उठाकर एसटीएफ पुलिस लेके गई, और ये कहकर गई है कि उठ बे साले, बहुत हो गया ये। उठ बे साले, देश में वैज्ञानिकों की आज ये औकात रह गई है, उनको ये कहा जा रहा है उठ बे साले। 20 दिन से वो व्यक्ति भूखा था, वो इस तरीके से पैरों से उठा के ले गए, उसके ऑर्गन काम करना बंद कर देते, कुछ हो जाता, कौन रिस्पॉन्सिबल होता? अगर आप सबको देश में अगर एजुकेशन व्यवस्था नहीं चाहिए तो घर बैठे रहो, अगर एजुकेशन चाहिए, बच्चों का फ्यूचर चाहिए तो घर से बाहर निकलो। सोनम वांगचुक के लिए आवाज़ उठाओ, इन बच्चों के लिए आवाज़ उठाओ, नहीं तो इस देश में एजुकेशन व्यवस्था आज से আমি নভবা কথা এটা আজি আমাৰ দেশত হৈ গ'ল, যিটো বস্তু আমি কল্পনাও কৰিব নোৱাৰোঁ। হিংসাৰে আন্দোলন নহয়, কিন্তু অহিংসাৰেও আন্দোলন কৰিব নিদিয়ে এই পৰিস্থিতি আজিৰ সময়ত। আৰু এজন চাইণ্টিষ্টক এটা অপব্যৱহাৰ কৰি কেনে তাৰ পৰা উঠুৱাই লোৱা হৈছে। এই ভিডিঅ'টোৰ দ্বাৰাই সম্পূৰ্ণ কথা গম পায়, কাৰণ তাতে প্ৰত্যক্ষদৰ্শী এইসকল লোক আৰু তাতেই আছিলে। এজন চাইণ্টিষ্টক যদি তেনেকুৱা ধৰণৰ ব্যৱহাৰ আজি আমাৰ ভাৰতত কৰে, তেনেহ'লে আমি যে পাকিস্তানৰ কিছুমান যে ভিডিঅ'বিলাক আপোনালোকে দেখাই থাকে, আমাৰ যে মেইন ষ্ট্ৰীম মিডিয়াই যে কিছুমান পাকিস্তানৰ ওপৰত যে দেখাই থাকে, তাৰে ডক্তৰ তাৰে চাইণ্টিষ্টৰ কিমান সন্মান, তেনেহ'লে আপোনালোকে নিজৰ ঘৰখনৰ ভিতৰৰ ভিডিঅ'খনৰ ভিতৰৰ বস্তু দেখাবলৈ আজি কিয় সমৰ্থন হোৱা নাই? আপোনালোকৰ কিয় সাহস হোৱা নাই? আজি এজন মানুহক ঠেলি হেঁচি আজি 18 পৰা 20 দিন হৈ গ'ল তেখেতে অন্নখন কৰি থকা, তেনেকুৱা এজন মানুহক আপোনালোকে কি যুক্তিৰে তাৰ পৰা উঠাই লৈ যায়, অত্যাচাৰ কৰি উঠাই লৈ যায়? তেখেতে কিবা বেয়া কাম কৰিছে? আজি আমি ভিডিঅ'ৰ মাধ্যমেৰে সদায় দেখা পাই আহিয়ে আছোঁ যে তাতে কিছুমান অন্ধভক্তই কিবা এটা প্ৰব্লেম কৰাৰ কাৰণে সদায় লাগিয়ে আছে। আজিকালি কিন্তু এষাৰ কথা দেই, ভাৰতত সঁচা মানুহ আৰু পিছপৰা শ্ৰেণীৰ মানুহ এই দুটাক শান্তিৰে থাকিব নিদিয়ে, মনত ৰাখিব। আজিৰ সময়ত মই সেই তাৰ ওপৰতেই ভিডিঅ' বনাই আহি আছোঁ আৰু মই বনাই থাকিম, কাৰণ মই নিজে এজন ভুক্তভোগী, সেইকাৰণে মই ইয়াৰে ওপৰত বহুখিনি কথা জানো। এজন চাইণ্টিষ্টৰ সন্মান আমাৰ ভাৰতবৰ্ষত কি হয় সেই বস্তুটো আমি আজি দেখা পাইছোঁ। কিন্তু তেখেতৰ চাইণ্টিষ্টজনৰ ডিমাণ্ড কি আছিলে? যে ভাৰতৰ শিক্ষা ব্যৱস্থা ভাল হওক, আমাৰ ভাৰতৰ শিক্ষা ব্যৱস্থাত যাতে কোনো ধৰণৰ গাফিলতি নহওক, আমাৰ ভাৰতৰ শিক্ষা ব্যৱস্থাত যিয়ে পৰীক্ষা নাপাতক তাৰে যাতে পৰীক্ষাৰ পেপাৰ লিক নহয়। মানে ইয়াতে কিবা নহয় কিবা এটা গাফিলতি আছে কাৰোবাৰ, যে পৰীক্ষাৰ পেপাৰ লিক নোহোৱাকৈ আমি পৰীক্ষা পাতিব নোৱাৰোঁ। এইটো সত্য হয় কথা, এইটো মানি ল'ব লাগিব, কাৰণ আজি কাৰোবাৰ লাভালাভ নোহোৱাকৈ এই পেপাৰ লিক হৈ থকা নাই, মনত ৰাখিব। আজি সেই মানুহজনক আপোনালোকে প্ৰটেষ্টৰ পৰা উঠাই লৈ গৈছে। কালি আপোনালোকে মনত ৰাখিব, আপোনালোকৰ ভৱিষ্যত পংগু হোৱাৰ বাহিৰে বেলেগ একো নাই। আজিৰ টাইমত সঁচা কথা ক'লে আপোনাক জেলত ভৰাই থৈ দিব, এণ্টি নেশ্যনেল কৰি থৈ দিব, আপোনাৰ লগত ছোৱালীৰ লগত সম্পৰ্ক দেখুৱাই কেনে ফাঁচাই থৈ দিব। যদি আপুনি ছোৱালী হয় তেনেহ'লে আপোনাৰ লগত আৰু কিবা এটা বেলেগ, যদি আপুনি ছোৱালী হৈ কেনে যদি কিবা সঁচা কথাত মাত মাতিছে তেনেহ'লে আপোনাৰ সেই পুৰণা কিছুমান কেছ আনি আপোনাৰ ওপৰত জাপি দিব, তাৰপিছত আপোনাৰ মুখখন বন্ধ কৰাৰ চেষ্টা কৰিব। সেই চলি আছে আজিৰ টাইমত। যদি আপুনি প্ৰটেষ্টত যায়, আপোনাক ক'ব নিটৰ ফুল ফৰ্ম কি, আপুনি কি পাৰপাছত আন্দোলন কৰিব আহিছিলে। স্বাধীনতাত যেতিয়া স্বাধীনতাৰ কাৰণে আমি যুঁজিছিলোঁ, তেতিয়া আমাৰ ওচৰত যদি ক'লে হয় স্বাধীনতাৰ মিনিং কি, তে আপোনালোকে এই আন্দোলন কৰিব পাৰিলে হয়? 1947 আগত সেই আন্দোলন কৰিব পাৰিলে হয়? নোৱাৰিলে হয় ন? আজিৰ সময়ত এই ধৰণৰ কুৱেশ্যন কৰা যায়। যদি আপুনি সঁচা কথাত মাত মাতে, আপুনিও যদি কালি সঁচা কথাত মাত মাতে, আপোনাক ক'ব নিউজৰ ফুল ফৰ্ম কি, ভাৰতবৰ্ষত কোন মিনিষ্টাৰ আছিলে,
কি আছিলে সেইবিলাক প্ৰশ্ন সুধিব আপোনাক ডিমোটিভেট কৰাৰ কাৰণে। সেইকাৰণে এনেকুৱা ধৰণৰ যদি প্ৰটেষ্ট কৰাৰ সময়ত কোনোবা মানুহে যদি আপোনাক প্ৰশ্ন সোধে, মই আপোনালোকক কৈছোঁ আপোনালোকে সিহঁতক নাজানো বুলিয়ে কৈ থৈ দিব, সিহঁতেই জানক অকল। আজি খুব বেয়া লাগিছে, কাৰণ এনেকুৱা এজন মানুহক আজি এৰেষ্ট কৰি কেনে লৈ গুচি গৈছে, উঠাই লৈ গৈছে, অপমান কৰি লৈ গৈছে, মাৰধৰ কৰি কেনে লৈ গৈছে। এনেকুৱা কথা এই ভিডিঅ'টোতে আমি গম পাইছোঁ। তাতে প্ৰত্যক্ষদৰ্শীৰ মানুহ এই ভাষ্য আছিলে, মই যে আপোনাক প্ৰথমতে যে ভিডিঅ'টো দেখালোঁ। কাৰ কাৰণে মাত মাতিছিলে? আপোনাৰ মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো ভাল হোৱাৰ উদ্দেশ্যে মাত মাতিছিলে। মই সেইকাৰণে বাৰে বাৰে কৈ আছোঁ যে আজিৰ সময়ত আমি যিয়ে প্লেনিং নকৰোঁ কিয় সিহঁতক প্ৰথমেই গম পাই যায়, প্ৰথমতেই গম পাই যায়। কাৰণ আজিৰ সময়ত সকলো বস্তু ফোন হেক কৰি কেনে সকলো বস্তু গমেই পায়। মই আজি ফোন হেকিঙৰ ওপৰত কথা উঠাই আছোঁ। মোক এজন পগলা ল'ৰা দেখাব ইচ্ছা কৰিছে, মই মোৰ কথা যাতে কোনো বিশ্বাস নকৰে তাৰ বাবে মোৰ পিছফালে এটা টীম লগাই দিয়া গৈছে। সঁচা কথাত মানুহ কম, এইষাৰ কথা সদায় মনত ৰাখিব। সঁচা কথাত মানুহ কম, বেয়া কথা আৰু মিছা কথাত মানুহ বেছি। তাতে আপোনাৰ অদৰকাৰী টকা পাই যে কষ্ট নকৰাকৈ, আৰু সঁচা কথাত আপোনাৰ কষ্ট কৰিও যে অলপমান কম টকা আহে, কিন্তু সুখৰ ভাত সাজ থাকে। এই কথাষাৰ মনত ৰাখিব। ধন্যবাদ। জয় অসম।